ৰাজ্যত উচ্ছেদ অভিযান চলিবই। মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী থাকোঁ মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব। কোনো ক্ষেত্ৰতে বোলে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ কাৰণে মিয়াবিলাক ৰক্ষা পৰিলে, এইটো নহয়। অৰ্জুন সব্যসাচী আছিলে, দুই হাতেদি খৰ মাৰিব জানিছিলে। আমি জুবিনকো ন্যায় দিম, মিয়া মুছলমান যিসকল অনুপ্ৰৱেশকাৰী তেওঁলোককো কষ্ট দিয়ে থাকিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যে কৈছে মিয়াক নেৰি মিয়াক কষ্ট দি আৰু মিয়াক অৰ্জুনৰ খৰপাত আছে, আপুনি সেইবিলাক নকৰিব। যি মিয়াৰ বঙালী দা একদম ধাৰ চেউকৈ কাটা যায় সেই সভা মিয়াৰ লগত আপুনি লাগিবলৈ গৈছে, নেলাগিব। একদম ভাই সাৱধান হৈ থাকিব। তেওঁলোকৰ লগত চেলেঞ্জ কৰিলে বহুত ডাঙৰ বিপদত পৰি যাব। এইবিলাক বাহুবলী, অৰ্জুন আগৰ যুগত আছিল, এতিয়া হ'ল বাহুবলী, বুজিছে? আপুনি একদম হেৰি নকৰিব, মোৰ কথাটো মানি লওক।